আজি আমি শান্তিৰ এটা পৰিৱেশ পালো। এই অঞ্চলত আমি সহজে ঘূৰিব পৰা নাছিল, সহজে সভা সমিতি কৰিব পৰা নাছিল। বহুতো ঘাত প্ৰতিঘাত, সংঘাত, আন্দোলন, বহুতো হিংসাৰ পৰিৱেশ আছিল আৰু বিষয়াসকলে আহিবৰ কাৰণে সাহস কৰা নাছিল, যাৰ কাৰণে আমি পিছ পৰি থাকিব লগা হৈছিল। কিন্তু বড়ো শান্তি চুক্তি 2020 এই চুক্তি এপছু আৰু NDB নেতৃত্বত যি চুক্তি হ'ল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে এটা শক্তিশালী পদক্ষেপ ল'লে আৰু আমাৰ অশোক সিংহল ডাঙৰীয়া মন্ত্ৰীৰ নেতৃত্বত সকলো দিশত দিল্লী আৰু দিছপুৰক আমাক যেনেকুৱা সহায় কৰিলে এপছু আৰু বড়ো ৰাইজক, তাৰ বাবে এইটো সফল হৈ উঠিছে। তো ইয়াৰ কাৰণে শান্তি ঘূৰি আহিছে আৰু আজি আমি অধিকাৰ পোৱা আৰম্ভ হৈছে। মাটি আমাৰ এটা জন্মৰ অধিকাৰ হয়। আমি এই অঞ্চলত 40-50 বছৰ আগত আহিছিলো, কিন্তু আমি বহু পুৰণা জনগোষ্ঠী জনজাতি আমি ইয়াৰে ভূমিপুত্ৰ। তো ভূমিপুত্ৰ কেতিয়াও মাটিবিহীনভাৱে লেণ্ডলেছভাৱে আমি জীয়াই থাকিব নোৱাৰো। আমি আধা বিঘা, 1 বিঘা, 2 বিঘা হলেও মাটি পাব লাগিব। আৰু ৰেভিনিউ অঞ্চলত বসবাস কৰা ৰাইজৰ কাৰণে অসম চৰকাৰে বসুন্ধৰা 1, বসুন্ধৰা 2 আৰু বসুন্ধৰা 3 যি আৰম্ভ কৰিব বিচাৰিছে, মাটি পট্টা প্ৰদান কৰিছে। তাৰ কাৰণে অসম চৰকাৰক আমি সদায় ধন্যবাদ জ্ঞাপন কৰিব লাগিব, ধন্যবাদ দিব লাগিব। কাৰণ যি সময়ত আমি মাটি পট্টা, মাটিৰ অধিকাৰ পোৱা নাছিলো জনজাতি হৈও, আজি এই চৰকাৰখনে কাম কৰিছে আৰু ভাল কামৰ কাৰণে সদায় চৰকাৰক ধন্যবাদ দিব লাগিব। আমাৰ দাবী চৰকাৰৰ ওচৰত থাকিব, কিন্তু চৰকাৰে যিখিনি ভাল পদক্ষেপ লৈছে সেই ভাল পদক্ষেপ সদায় আমি প্ৰশংসা কৰিব লাগিব, ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ভাল কথা সদায় আমি একেলগে আছো আৰু আমাৰ অধিকাৰৰ কাৰণে আমাৰ গণতান্ত্ৰিক যি এটা দাবী, গণতান্ত্ৰিক যি এটা কথা আৱাজ, আমি সদায় সেই দাবীখিনি আমি চৰকাৰৰ ওচৰত ৰাখি যাম। তো ইয়াৰ কাৰণে সন্মানীয় ৰাইজ, 19 মাহ জয় খৌচেই থানাংগত আমি সদায় একত্ৰিতভাৱে এক হৈ থাকিব লাগিব। আপোনালোকৰ যিখিনি সমস্যা, উন্নয়নৰ ইয়াত সমস্যা আছে, সেইখিনি মাটি পোৱাৰ পিছত লাহে লাহে সমাধানৰ দিশে আগবাঢ়িব। মই মন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছো, এই ৰাস্তাও যদি আমি চেনগেডাল আহি থকা দিনত ভূমি পট্টা প্ৰদান কৰাৰ পিছত যদি দিব পৰা যায়, তেতিয়াহ'লে আমাৰ কাৰণে ৰাস্তা ওলাই যাব। আন বহুতো ইয়াত উন্নয়নৰ কাম কাজ হ'ব লগা আছে, পঞ্চায়তত আহিব লগা আছে। এইখিনি কাম আমি ভৱিষ্যত দিনত একেলগে আলোচনা কৰি বহি ইয়াৰ কাৰণে এটা সম্ভৱ হোৱা এটা পৰ্যায়লৈকে আমি আগবঢ়াই লৈ যাম। गोलाव बाथ्रा बुंनो सानाखै। हा होनायनि उनाव गामि सोसननायनि जि दाबि, 41 गामिया हाबबाय, 41খন গাঁও শোণিতপুৰ বিশ্বনাথত BTRত অন্তৰ্ভুক্ত হৈছে আৰু অধিকাও অন্তৰ্ভুক্ত হ'ব লাগিব। আমি বিচাৰিছো য'ত 100% বড়ো জনজাতি লোকসকল আছে, সেইখিনি আমি বিচাৰিছো আৰু সেই হিচাপে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাহসেৰে যি এটা সিদ্ধান্ত ল'লে, তেওঁ 41খন গাঁও সেই অঞ্চলৰ পৰা সোমাই দিছে আৰু মন্ত্ৰী ডাঙৰীয়াও সেই ঢেকিয়াজুলি সমষ্টিৰ পৰা যিখিনি গাঁও সম্ভৱত হ'ব পাৰে, সেইখিনি গাঁও তেওঁ সোমাই দিয়াত কোনো আপত্তি কৰা নাই। दा बेखायनो मानगोनां रायजो राजा बिथांमोन, मानगोनां जोंनि MLA मन्त्रि बिथाङा जेब्लायबो ढेकियाजुलि समष्टिखौ जौगानायजों लोगोसे जोंनि हा आरो गामि थिसननाय, बे मोननैया जोंनि प्रधान आरो बे मोननैखौ लानानै बिथांजों जेब्लानो जों रायलायगोन, पजिटिभ जों रेसपन्स मोनदों, बिथांनि जोङो सुबुरुन मोनदों, बिथांनि जोङो मदद मोनदों आरो बेखायनो जौगानायनि जि थासारि, जोंनि गोरिब गुन्द्रा रायजो राजाफोरनि जि थासारि, बे जेंनायाथ' दंखायो, किन्तु हा आरो गामि थिसननाया जायोब्ला फैबाय थानाय समाव जौगानायाबो जागोन। आरो बेखायनो जोङो बुंबोदोंमोन, लामाया दसे उनावबाबो जागोन, दालाङा दसे उनावबाबो जागोन, गुबुन गुबुन बिथिङा दसे उनावबाबो जागोन, किन्तु जोंनो हाखौ नांग्रोगोन, गामि थिसननाया जानांगोन। आरो बेखायनो मानगोनां रायजो राजा बिथांमोन, दुलाराय बर' फरायसा आफादा नोंथांमोननि मदद आरो साहसनि गेजेरजों सरकारजों जुजिनांगौ, तर्क होनांगौ, नांलायनांगौ, दाबि खालामनानै लाबोनांगौ आरो दिसपुराव थांनानै गिबि मन्थ्रिजों बारे बारे दाबि होनायनि थाखायसो नैबे गामिनि दिनै हा होनो गोनांनि खामानिया सम्भब जादों। आरो जेब्लासिम
जोबथा सुबुङा हा मोनजोबा दुलाराय बर' फरायसा आफाद सनितपुर जिल्ला जोंनि आनसलिक कमिटि जोंनि सानसे लेबसु जोङो जेब्लाबो जुजिलांगोन आरो नांथाबगोन आं दिनै आत्मविश्वासनि गेजेरजों नोंथांमोननो जों आं फोसावबाय आं गोलाव बाथ्रा बुंनो सानाखै रायजो राजा नोंथांमोन जों बयबो खौसे गसंथानांगोन फैबाय थानाय समाव बिसायख'थि फैगासिनो दङ आरो जोंनि एकर्डनि सार्थ'आव एकर्डखौ मावफुंनायनि सार्थ'आव आरो लोगोसेनो जोंनि हा हु मोननांगौनि सार्थ'आव दुलाराय बर' फरायसा आफादा जोङो राजनैतिक दल नङा जोङो हानजा नङा जों पार्टी नङा किन्तु जोङो नांगौ बायदि रायजो राजाजों सावरायनानै थांखि लानायनि मोनसे लामाखौ गेबेङै जोङो सिद्धान्त होनांगोन जाहाथे सीमा बारायनाया जायो गामि थिसननाया जायो हा मोननाया जायो আৰু সন্মানীয় ৰমেশ পেগু ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছো এই অঞ্চলত ৭৫ খান ইজিএছ চেণ্টাৰ এডুকেশ্যন গেৰাণ্টি স্কিমৰ অধীনত এলপি স্কুল আছে এই স্কুলবিলাকত শিক্ষক নাই এজন শিক্ষক আছে ক'ৰবাত শিক্ষক নাই টেম্পৰাৰী শিক্ষক ৰমেশ পেগু ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে কথা দিছে আনৰ পৰা শিক্ষক আনি হলেও নতুন পোষ্ট ক্ৰিয়েট কৰি হলেও আমাৰ এই অঞ্চলত যিমান এলপি স্কুল বিদ্যালয় আছে শিক্ষক প্ৰদান কৰিম বুলি তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে फोरोंगिरि होगोन होननानै जोंनि मानगोनां सोलोंथाइ मन्त्रि बिथाङा जोंनो खोथा होदों दा बेखायनो आं बेखिनिखौनो बुंबाय पदक्षेपत मन्त्रि डाঙৰীয়ালৈ মোৰ পুনৰবাৰ নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ৰাইজৰ হৈ বিনম্ৰভাৱে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ডাঙৰ এটা হাত চাপৰি দিবৰ কাৰণে মই আহ্বান জনাইছো সন্মানীয় ডিচি ডাঙৰীয়াও আহি পাইছে তেখেতৰ কাৰণেও এবাৰ ডাঙৰ হাত চাপৰি দিব লাগে আৰু ডিচি ডাঙৰীয়াক সদায় আমি পৰিয়ালৰ মানুহ হিচাপেহে লগ পাইছো বিষয়া হিচাপে নহয় আৰু তেওঁ শোণিতপুৰ জিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেপ্টেইনশ্বিপৰ ৰোল লৈ পেলাই বিষয়া হিচাপে কাম কৰি আছে আৰু এনেকুৱা এটা টিম মন্ত্ৰী ডাঙৰীয়া ডিচি ডাঙৰীয়া এডিচি বাইদেউ সকলো মিলি এটা টিম হোৱাৰ বাবেহে আজিৰ এই সুন্দৰ পৰিৱেশ আমি পাবলৈ সক্ষম হৈছো आं बयखौबो साबायखर बावनानै आंनि बुंनायखौ फोजोबबाय गोजोन्थों थेंक इउ সময় হিন্দী হয়তো হৈছে আৰু ইয়াতে আমি আহিবলগীয়া এই মিটিংখন আচলতে আমি হয়তো আৰু প্ৰায় 7 দিন 10 দিন মান আগতে অহা কথা আছিল কিছুদিন আগতে কিন্তু এইকেইটা দিন আমাৰ আজিৰ সভাৰ মুখ্য অতিথি তথা আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ছাৰ তেখেতে ইমান কৰ্মব্যস্ত কাৰ্যসূচী আছে যে আমিও ভাবিলো তেখেত আহিলে বেছি ভাল হ'ব নহলেতো তেখেতে এদিন এনেকেও কৈছিলে যে মোকে আহিবলৈ কৈছিলে কিন্তু তেতিয়া আমি ভাবিলো যে তেখেতে নিজে থাকি আপোনালোকক দিলে আপোনালোকেও বেছি ভাল পাব আৰু উপকৃত হ'ব যি হওক আজি অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত হৈছে আইনাজুলিত মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ইয়াত আহি আপোনালোকে আমাক এইখিনি অনুষ্ঠানটো উপস্থিত হোৱাত সুবিধাখিনি কৰি দিয়াৰ বাবে আজিৰ সভাৰ মুখ্য অতিথি মহোদয় নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো মহোদয় আমাৰ এডিসি কবিতা কাকতিকৰ প্ৰমুখ্যে সমূহ সন্মানীয় ব্যক্তিসকল যিসকল আমাৰ সন্মুখত মঞ্চত উপবিষ্ট হৈছে আৰু এই এফআৰচিৰ যিসকল ব্যক্তি আজি টাইটেল চাৰ্টিফিকেট পাব মই সকলোকে পুনৰাই আদৰণি জনাইছো আৰু এই গাঁৱৰ আইনাজুলি আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলৰ স্থানীয় সন্মানীয় ৰাইজসকল আজি প্ৰায় মই ইয়াত জিলা আয়ুক্ত হিচাপে যোগদান কৰা প্ৰায় 2 বছৰ হবলৈ হৈছে প্ৰায় 1 বছৰ 11 মাহ হৈছে আৰু ইয়াত যোগদান কৰাৰ আগতে মই অৱশ্যে বিশ্বনাথ জিলাত কিছুদিন আছিলো তেতিয়া বিশ্বনাথ জিলাত প্ৰথম এফআৰচিটো তেতিয়া মই পাইছিলো তাৰ আগতে মই বৰ বেছি পৰিচিত নাছিলো আৰু বিশ্বনাথত কিছু কাম কৰাৰ পাছত ইয়ালৈকে যেতিয়া আহিলো তেতিয়া ইয়াতে এই কামখিনি বহুদিন ধৰি বিভিন্ন কাৰণত হয়তো হোৱা নাছিলে বা বহুখিনি পেণ্ডিং আছিলে তেতিয়া আমি কামখিনি চাবলগীয়া হ'ল আৰু তেতিয়াৰ পৰা আজিলৈকে আমি অন্ততঃ 3টা ফেজত এতিয়ালৈকে আমি টাইটেল চাৰ্টিফিকেট বহুখিনি লোকক দিব পাৰিছো আৰু এই প্ৰক্ৰিয়াটো কিছু দীঘলীয়া অলপ সময় লগা